শ্রেষ্ঠ সাংবাদিক বঁটা 2026 তেওঁলোক আগবঢ়োৱা হৈছে এখনি মানপত্ৰ, চেলেং চাদৰ, ফুলৰ থোপা, ৰহমান শইকীয়া আমাৰ দুএষাৰ ব্যক্তিসকলক কেন্দ্ৰ কৰি দুএষাৰ নিউজ দৰ্পণৰ তৰফৰ পৰা বিগত কেইবা বছৰো ধৰি অসমৰ সামাজিক ক্ষেত্ৰত জড়িত থকা বিভিন্নজন ব্যক্তিক আনুষ্ঠানিকভাৱে নিউজ দৰ্পণ কৰ্মপ্ৰাণ বঁটা প্ৰদান কৰি অহা হৈছে। আমাৰ উদ্দেশ্য এনেকুৱা যে যিসকলে সমাজৰ বিভিন্ন ক্ষেত্ৰত শৈক্ষিক ক্ষেত্ৰ, সামাজিক ক্ষেত্ৰ, অৰ্থনৈতিক, সাংস্কৃতিক যিবোৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা যথেষ্ট সংখ্যক ব্যক্তি আছে। আমাৰ সীমিত সামৰ্থ্যৰ ভিতৰত আমি প্ৰতি বছৰে 15গৰাকীৰ পৰা 20গৰাকীমান তেনেকুৱা ব্যক্তি গোটেই ৰাজ্যখনৰ পৰা চিলেকশ্যন কৰি তেওঁলোকক কৰ্মপ্ৰাণ বঁটা প্ৰদান কৰি আহিছোঁ। এইবেলি আমি 16গৰাকী ব্যক্তিক কৰ্মপ্ৰাণ বঁটা আগবঢ়াইছোঁ নিউজ দৰ্পণ কনক্লেভ 2026ৰ এই অনুষ্ঠানৰ অধীনত। আৰু এই 16গৰাকী ব্যক্তিৰ ভিতৰত শৈক্ষিক ক্ষেত্ৰখনৰ সৈতে, সংবাদ সেৱা ক্ষেত্ৰখন, সামাজিক বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত আৰু বিভিন্ন সমাজ কৰ্মৰ সৈতে জড়িত, সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত এনেকুৱা বিভিন্নজন ব্যক্তিক আমি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা নিৰ্বাচিত কৰি পেলাই গুৱাহাটীলৈ নিমন্ত্ৰণ কৰি আনি আজি এই জ্যোতিচিত্ৰবনত এই বঁটা প্ৰদান কৰিছোঁ। আৰু এইবাৰৰ অনুষ্ঠানত 2গৰাকী ব্যক্তিৰ বাহিৰে বাকী আটাইখিনি ব্যক্তিক আমি গুৱাহাটীৰ বাহিৰৰ বিভিন্ন মফচলীয় অঞ্চলৰ পৰা নিৰ্বাচিত কৰিছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।